কথাটো চিংগলবিলাকৰ কাৰণে এক্সট্ৰাকৈ কিছুমান জেগা বনাই দিব লাগে। ট্ৰেকিংটো অলপমান হাই আছে, চবে লাঠি লৈ আছে, আমি লাঠি লোৱা নাই, কিন্তু আমাৰ কাৰণে এইবিলাক একো নহয়। পৰা নাই গাইছ, আহিব পৰা নাই। নমস্কাৰ, আজি আপোনালোকক মেঘালয়ৰ নতুন এটা প্লেচলৈ লৈ আহিছোঁ। তো আপোনালোকে নাজাৰাটো চাই মানে একদম ফিদা হৈ যাব। তো আপোনালোকক দেখাম বাৰু। তো ৰিলচখিনিও চাব পাৰে, মই ইনষ্টাগ্ৰামত লিংকটো দি দিম, চাব তাতে। গুৱাহাটীৰ পৰা বেছি দূৰ নহয়, প্ৰায় 120 কিলোমিটাৰমান হ'ব আৰু প্ৰায় 3 ঘণ্টামান লাগে। আৰু শ্বিলঙৰ পৰা প্ৰায় 20 কিলোমিটাৰ। তো আপোনালোকে এই প্লেচটোত আহিব পাৰে। তো নাজাৰাটোত দেখাই নাই, ইহঁতে ফেচে দেখাই আছোঁ, নাজাৰাটো দেখাম ৰ'ব, অলপমান ৰ'ব। প্ৰায় মানে 20 মিনিটমান সময় ট্ৰেকিং কৰিব লাগিব, ট্ৰেকিং কৰি কৰি যাই থাকিব লাগিব। আৰু ইয়াতে টিকটৰ প্ৰাইচ লয়, কিমান লয় সেইটো আপোনালোকক ভিডিঅ'ৰ পিছফালে দেখাই দিম বা কৈ দিম। লোকেশ্যনটো হৈছে বুলছ ট্ৰেক। ওৱান কুछ बोलोगे क्या? कुछ तो बोलो, ये हाथ दिखाने से कुछ नहीं होगा रे ब्रो। चलो चलो चलते। कैसा लगा लोकेशन, ये तो बोलो। अच्छा बाकी है जाने के लिए, सुनो, बाकी है। लोग इधर तो हाथ में लाठी लेकर आ रहे हैं, हम लोग तो नॉर्मली आ रहे हैं ना। व्यू तो अच्छा है, लेकिन इधर का बटरफ्लाई भी बहुत अच्छा है। यू नीड इट ब्रो। या नहीं, मैं वो बटरफ्लाई का बात नहीं कर रहा हूँ, वो लाठी का बात कर रहा हूँ। बटरफ्लाई की बात कर रहा हूँ। हाँ, তো লোকেশ্যনটো দেখাইছোঁ, কিন্তু অকণমান মানে পানী পৰিছে, সেইকাৰণে অলপমান পিছত আছে বাৰু। আৰু বেছি নাই, প্ৰায় আমি 15 মিনিটমান খোজকাঢ়ি আহিলোঁ। আৰু কিমান যাব লাগে নাজানো, 20 মিনিট বুলি কৈছিলোঁ বাৰু, কিন্তু তাতকৈ বেছিয়ে হ'ব মানে। তো আমি তাৰ পৰা ট্ৰেকিং কৰি কৰি আহিছিলোঁ। তো এতিয়া তলৰফালে আহিছোঁ, মানে ৰিলচত চাবৰ কাৰণে ভাল, কিন্তু ট্ৰেকিংটো অলপমান হাই আছে, চবে লাঠি লৈ আছে, আমি লাঠি লোৱা নাই, কিন্তু আমাৰ কাৰণে এইবিলাক একো নহয়। পৰা নাই গাইছ, আহিব পৰা নাই। য'তে পুৰা ডাঙৰ ডাঙৰ কথা হৈ গৈছিলোঁ না, এতিয়া আমাৰ মানে অৱস্থা বেয়া হৈছে। কাৰণ ইয়াতে চাব পাৰে শিল, এনেকুৱা মাজে মাজে মানে ট্ৰেকিং কৰি যাব লাগিব, তেতিয়াহে আপোনালোকে যাব পাৰিব। যদি আপোনালোকৰ সাহসটো নাই, আহি লাভ নাই। তো কষ্ট হ'ব, কষ্ট হ'লেও আহিব লাগিব, এনেকুৱা ভিউ তেতিয়াই পাব। আৰামত এনেকুৱা ভিউ নাপায় নহয় না, কি কয়? এই পানীৰ আৱাজ পূৰা আহি আছে, আপোনালোকে শুনা নাপায় বাৰু, আমি শুনা পাই আছোঁ। এইফালে যাব লাগিব, বুলছ ট্ৰেক, গো ৰাইট। মিনি ছুইজাৰলেণ্ড বুলিও কোৱা হয়। 30 মিনিটমান খোজ কঢ়াৰ পিছত, ট্ৰেকিং কৰাৰ পিছত এনেকুৱা এটা নাজাৰা পাই গৈছোঁ। তো অলপমান আৰু তলত যাব লাগিব, কিন্তু নাজাৰাটো চাওক এনেকুৱা। এই তলত নদী বৈ আছে, নদী সদায় বৈ থাকে না। সেই ওপৰৰ ফালেও গৈ ভাল লাগিলে, কিন্তু আমি যাব নোৱাৰোঁ। যাব পাৰি, কিন্তু আমাৰ টাইম নহয় না। চাওক এনেকৈ ওপৰৰ ফালৰ পৰা ট্ৰেকিং কৰি আহিব লাগিব, এখন পাহাৰৰ পৰা এখন পাহাৰলৈকে। সেইটো পান নাজাৰা, সেইটোৱে গাইছ নাজাৰাটো। সেই চাওক, এই তাতে মানুহবিলাক আছে, সেইবিলাক ঘৰ চৰ আছে, আপোনালোকে থাকিলে মানে থাকিব পাৰিব কিজানি, মই নাজানো দিয়কচোন। এই ইয়াৰ ঘৰত মইতো নাজানো ভাই, থাকিলে থাকিব পাৰি না নৰি, থাকিবা নেকি? হা, তো যদি আপোনালোকে কেছ দিয়ে 100 টকাকৈ দিব লাগিব, আৰু যদি অনলাইন দিয়ে তো 75K স্কেনাৰ দিয়া আছে। আমি বাৰু এই আমাৰ কাগজখন ক'ত গ'ল? টিকট আমি 3টা আছিলোঁ, অনলাইন দিছিলোঁ, 225 টকাতে হৈ গৈছে। হেৰি সেই ঘৰলৈ থাকিলে কেইটকা লয়? 800 to 900 800 পাৰ পাৰ্চন। আৰু যদি গাৰ্লফ্ৰেণ্ডৰ লগত গাৰ্লফ্ৰেণ্ডৰ আহিলে সুবিধা এইটো হ'ল, ইয়াতে মাছ মাৰি মাছ খোৱা মাৰিব পাৰি। অঁ, মাছ আছে, তাৰে কাৰণে এক্সট্ৰা পইচা ল'ব নেকি? অঁ, ল'লি গাৰ্লফ্ৰেণ্ডৰ লগত গ'লি আহিলে দিলি হ'ল দেই নাকি? নাজাৰা। তো প্ৰায় আধা ঘণ্টামান ট্ৰেকিং কৰাৰ পিছত এই জেগাটো আমি পাই গ'লোঁ। আপোনাক কেইটামান চিনেমেটিক শ্বট দি দিম বাৰু, অলৰেডি ক'লোঁ ইনষ্টাগ্ৰামত চাই দিব, ইনষ্টাগ্ৰামত চাই ল'ব পাৰিব। তো এতিয়া এটা মানে পূৰা ফুল ভিউত দেখাই দিওঁ। ইয়াতে ৰখি দিলোঁ, ৰখি কিনে এটা 360 মাৰি দিলোঁ। 360 ইনষ্টা 360 নহয়, নৰ্মেল 360, মোবাইলত 360। সেইফালৰ পৰা ট্ৰেকিং কৰি আহিছিলোঁ, আহি কিনে এইখিনিত আহি পালোঁ।
আৰু ইয়াৰ দুটা আগত যাই আছে মানে কথাটো ছিংগলবিলাকৰ কাৰণে এক্সট্ৰাকৈ কিছুমান জেগা বনাই দিব লাগে মানে য'তে হ'ব ত'তে মানে কাপোৰগিলাখনক দেখি মানে এটা মানে নিজৰে আনকমফৰ্টেবল ফিল হয় হয়নে নহয় একদম এক্সট্ৰাকৈ আমি ছিংগল মাখনৰ কাৰণে মানে এক্সট্ৰাকৈ জেগা বনাই দিব লাগে তো তাত যাব পাৰোঁ চবতে মানে কাপোৰগিলাক মানে দেখি না আনকমফৰ্টেবল ফিল হয় বাকী নাজাৰা চাওক নাজাৰাটো ঠিকেই আছে ইমান দূৰ জেগা পইচা খৰচ কৰি গাড়ীত তেল খৰচ কৰি তেলৰ দাম পূৰা আকাশ চুবা ধৰিছে খৰচ কৰি আহিছোঁ কিবা এটাতো মানে পাব লাগিব না তো ভিভুটোৰ পৰা মানে সেইটো পইচা বচুল নাৱত উঠি ল'লোঁ তো আপোনালোকৰ ইয়াতে উঠিব পাৰে পাৰ পাৰ্চন 50 টকা অহা যোৱা তো আমি সেইফালে যাম মানে অপজিট চাইডে যাম তো আপোনালোকে উঠিব পাৰে আমি মানে সেইফালে যাম বুলি ভাবিছোঁ কাৰণ এইফালেতো চবে ফটো চটো উঠি আছে তো মানুহে এইফালে তো ডেট ইজ ৱাই আমি সেইফালে যাম এইফালৰ পৰা নাজাৰাটো কৈছে এনেকুৱা এইবিলাক মানুহে বুজিছেনে মানুহ তো বহুত ওপৰত আহি গ'লোঁ তো আমি সেইফালে দি আহি গৈছিলোঁ সেইটো ৰাস্তা আপোনাৰ দেখিবলৈ পাইছে তো সেনেকৈ আহিছিলোঁ পাহাৰখন তো এইফালে মেইন নাজাৰাটো এইফালে থাকে আৰু আমি ওপৰত যাম তো এক্সট্ৰাকৈ পইচা দি আহিছোঁ তো অলপমান ইউনিক থোৰা ইউনিক নহয় গাইছ মানে নৰ্মেলটোতো ইমান খোজকাঢ়ি আহিছোঁ আধা ঘণ্টাতকৈ বেছি ট্ৰেকিং কৰি আৰু এইফালেও এক্সট্ৰাকৈ আমি ট্ৰেকিং কৰি আহিছোঁ এতিয়া প্ৰায় 4:30 বাজিলে তো আমি বহুত ওপৰত আহি গ'লোঁ আৰু আপোনালোকৰ বেকগ্ৰাউণ্ড ভিউটো দেখাই দিম এবাৰ বেকগ্ৰাউণ্ড ভিউটো এইটো তো আমি ক'ৰ পৰা আহিছিলোঁ এই তাৰ পৰা আহিছিলোঁ আৰু আহি এনেকৈ আহিলোঁ এনেকৈ আহি ইয়াত আহিলোঁ ইয়াত আহিলোঁ গাইছ আৰু পাৰা নাই তো বহুত ওপৰলৈকে আহিলোঁ আৰু ওপৰৰ ফালে নাযাওঁ কাৰণ আমাৰ লেট হৈ যাব এতিয়া 5টা বাজিলে প্ৰায় আৰু যাব লাগিব 3 ঘণ্টা 3.5 ঘণ্টামান লাগিব কথা ক'ব পৰা নাই ইমান মানে পাহাৰখন মানে 45 ডিগ্ৰী এনেকুৱা আনকৈ আছে না পুৰা বহুত 1 ঘণ্টামান ট্ৰেকিং কৰিলোঁ নৰ্মেলিতো আধা ঘণ্টামান লাগে কিন্তু আমি এক্সট্ৰাকৈ আহিছোঁ সেইকাৰণে বেছি টাইম লাগিছে তো নাজাৰাটো চালেই আৰু বাৰু আপোনালোকে তো এতিয়া আমি ইয়াৰ পৰা ওলাই দিলোঁ 5:10 হ'ল প্ৰায় 6টা মানত ওপৰত গৈ পাই কিনে 6টাৰ পৰা ওলাম 9টা বাজিব ৰুম পোৱাতে তো এতিয়া আৰু উঠোঁতে আমাৰ কি অৱস্থা হয় সেইটো নাজানো মানে জ'চটো আছে পুৰা জ'চত যাম মানে তো কেনেকৈ আপোনালোকক দেখাই দিছোঁ কোন ফালেদি যাম ওপৰৰ পৰা তো এই তাৰ পৰা এনেকৈ আহি দিছোঁ এতিয়া যাম গোটেইকেইটাৰ যোৱাতে গোটেইকেইটা মানে মটিভেশ্যন পুৰা জ'চ উঠাতে উশাহ ল'ব পৰা নাই আৰু পিছাও আছে পিছলি যায় কিবা ক'বা ট্ৰেকিং আৰু আছে বহুত ওপৰত আছে আৰু ফাইনেলি গাইছ আমি আহি পালোঁ তো ইয়াতে গাড়ী পাৰ্কিং কৰা আছে তো বঢ়িয়া এতিয়া আমি যাম আৰু প্ৰায় 6:15 মান হ'ল চাগে গাড়ী পাৰ্কিং কৰা জেগাত আহোঁতে গানটো শুনিছেনে জুবিনদাৰ গান বাজি আছে তো জুবিনদাৰ গানটো বাজি আছে নিজানত গান মোৰ সেইটো গান এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ এই ভিডিঅ'টো দেখি নিছিল আশাৰ ভিডিঅ'টো ভাল পালে এনে আপোনালোকক অলপমান দেখালোঁ মানে তো নতুন এনেকুৱা ভ্লগ চাবৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব ভ্লগৰ ভিডিঅ'ত নবনাওঁ বাৰু কিন্তু ভাল ভিডিঅ' চাইলে ভ্লগৰ ভিডিঅ' বনাম